নমস্কাৰ বন্ধু বান্ধৱীসকল অন্য এটি ব্লগলৈ মোৰ চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আমাৰ ইয়া শ্বুটিঙৰ বুলবুল হুছেইন দাদাৰ তাত বহু বছৰ কাম কৰা কুক হয় অকণৰ ছোৱালীজনীৰ বিয়াত মাতিব আহিছে তামোল পানেৰে। ভাস্কৰ দা আৰু মই তামোল পাণ গ্ৰহণ কৰিছোঁ ষ্টাফৰ হৈ আৰু সকলোকে আমি কৈ দিম বুলি কৈছোঁ। বহুত ভাল লাগিছে। তামোল পাণ যোন পৰম্পৰা ৰক্ষা কৰিছে। চিঠিৰ সলনি তামোল পাণ, আগতে তামোল পাণেই আছিলে কিন্তু এতিয়া চিঠিবিলাক খুব মডাৰ্ণ হৈ গৈছে। চিঠি এখনতে বহুত টকা খৰচ কৰিছে কিন্তু তামোল পাণৰ নিচিনা সন্মানটো চিঠিখনত নাথাকে। চিঠিখন হয়তো কোনোবাই ক'ৰবাত পেলাই দিব, কোনোবাই জ্বলাই দিব, কিন্তু তামোল পাণযোৰটো খাই চাব, অকণমান গম পাব। গতিকে তামোল পাণযোৰ দিয়াত বহুত ধন্যবাদ জনাইছোঁ। ভাস্কৰ দায়ো কৈছে আটা পিতাহঁতৰ দিনতো খুবেই এনেকুৱাই আছিল পৰম্পৰা। সেয়ে আমাৰ ভাল লাগিছে তামোল পাণযোৰ গ্ৰহণ কৰি পেলাই। আৰু আমি ভাবিছোঁ আৰু আটায়ে যাম, যেনেকেই নহওক সকলোকে মই জনাই দিম। ভাস্কৰ দাই কৈছে পপিয়ে তামোল পাণযোৰ লৈছা যেতিয়া সকলোকে জনাই দিবা, আৰু সকলোকে জনাই দিম বুলি মই কৈছোঁ। আৰু আমাৰ কেমেৰা কৰি আছিল ভাৰ্গৱে, গতিকে ভাৰ্গৱটো যাবই, মই তেনেকৈ কৈছোঁ। দীপদাও যাব বুলি কৈছোঁ। মই ডাবিং দিব আহিছিলোঁ আজি, মোৰ শ্বুটিং নাছিল। তেনেতে অকণক ভাগ্যক্ৰমে পাই গ'লোঁ কেম্পত আৰু আটাইৰে হৈ তামোল পাণ গ্ৰহণ কৰিছোঁ। আৰু সকলোৱে উপস্থিত থাকিব নোৱাৰিলেও যিকেইজন পাৰে সেইকেইজন লগ লাগি বিয়ালৈ আমি যাম বুলি ভাবিছোঁ। আৰু মই বিয়া দেখাই আছোঁ, আপোনালোকে চাই থাকিব, ভিডিঅ'টো শেষলৈ চাব। খুবেই আশা কৰি আছিল সি, তাৰ ঘৰলৈ আমি গ'লোঁ। অকণহঁতৰ ঘৰলৈ যাব ওলাইছোঁ আমি। ভাৰ্গৱ ৰেডি, চাৰ্ট বোলে আনিবই পাহৰিলে। চৰিং পিন্ধি ওলাইছে। যিয়ে নহওক আমি যাম আৰু কোন যাম সেইটো দেখাই আছোঁ। মুনক দেখাব পৰা অৱস্থাত নাই ন মুন? মুন দেখাব পৰা অৱস্থাত আছোঁ নে? মুনৰ আধা মুনে একদম হাইলাইট বেলেগ ডেঞ্জাৰ কৰিছে। চাওঁ তোমাৰ হাইলাইটটো দেখাওঁ। বা মোৰ কিন্তু ভাল লাগিছে। বিহু স্পেচিয়েল মুনৰ। আমি যাম আৰু আজি এয়া বিয়াত যাব ওলাইছোঁ। চবতকৈ দেৰি কৰিছে দীপদাই। মই একেবাৰে বিহু নাচনীৰ দৰে আহিছোঁ, কিন্তু তেওঁলোকে চাৰ্টে বোলে আনিব পাহৰিলে। এনেকৈ যাব লাগিব আৰু যিয়ে নহওক অকলে মাতিছে, আমি যাম ন। মানৱতাৰ খাতিৰত তাৰ হাতেৰে বহুত দিন খাইছোঁ, গতিকে আমি যাম। বহুত দূৰলৈ যাব ওলাইছোঁ। বাকী বিয়া দেখাই আছোঁ। একদম পুৰণা মানুহটো আছে আমাৰ গজেন, এতিয়া যাম। বিয়াৰ দিনা মাতিব আহোঁতে কৈছিলে গজেন যাবই বুলি, সেইকাৰণে আমি আজি ওলাইছোঁ। আৰু বাকী বিয়া দেখাম আৰু তাত গৈ। এয়া কবিতা বা ওলাইছে, বাকী গৈ কোনো নাই। কবিতা বা তাকো বিয়ালে বুলি একো অনা নাই। বেটেৰীজনীয়ে মিলাইছে, মগাই কিবাকে সাজিছে। আৰু যিয়ে নহওক আমি মাইকী মানুহ এইটো জানো আৰু ন, পৰিৱেশটোৰ লগত খাপ খাবলৈ যে মাইকী মানুহে জানো, এইটোৱে প্ৰমাণ। যেনেকেই নহওক বিয়া এখন বুলি ক'লে এযোৰ বেলেগ সাজ হয়। সেই সাজযোৰ তেওঁ লৈ অহা নাই যদিও সুন্দৰকৈ মিনু বাইদেউ নগ'লেও কাপোৰযোৰ যাব বিয়া খাবলৈ। থেংক ইউ মিনু বাইদেউ, কাপোৰযোৰ দি হ'লেও আপুনি মানটো ৰক্ষা কৰিছে। আপোনাৰ ৰাহুলো নাই। আৰু এয়া খানা বনাইছে এনেকৈ। দৰা যাত্ৰী হেনো ৰাতি ইয়াতে খাব। ওচৰৰে দৰা, দিনত সকলোৱে গাঁৱৰ মানুহ তাতে খাইছে, আৰু ৰাতি গাঁৱৰ মানুহখিনি লগ লাগি ইয়াত খাব। গতিকে আমিও ভাত খায়ে যাম। এয়া ৰান্ধিছে। এয়া আমাৰ অকণৰ ছোৱালী কইনা, মানে বিয়ে পঢ়ি থাকোঁতে বিয়া হ'ল সৰুতে। আৰু দিয়া দাম্পত্য জীৱন সুখৰ হওক, ভালকৈ চলিবা ন। মাকটো দেখিছে কেনেকৈ চলিছে, তেনেকৈ চলিবা। ছেক্ৰিফাইচ কৰিবা, এৰা ধৰা কৰিবা, তেতিয়া ভালে থাকিব পাৰিবা ন। সকলোৰে মন ভাল লগাবলৈ চেষ্টা কৰি নিজক পাহৰি নাযাবা, নিজৰ কথাও ভাবিবা। বাকী চব থাকক আপোনালোক। অকণ ভাল লাগিছেনে? আমি ভাল লাগিছে। মই দেখাইছোঁ এয়া ভাগিন আমাৰ ভতিজা আমাৰ আছিলে বহুত দিন কুক হয়। আৰু অকণক আমি আকৌ লগ পাম ভাবিছোঁ, কি হয় নাজানো ন। গতিকে তোমাক লগ পাম বুলি আশা কৰিছোঁ। লগ পাম বুলি যে আহিছোঁ সেইটো নহয়, এনেও আহিলোঁ হয়।
আপোনালোকে থাকক গোটেইকেইজন কোন কি আৰু নাজানো অকণৰ মিছেছ এয়া অকণতৰ বৰ্মা গতিকে মই ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ দিয়া তোমাৰ শুভেচ্ছা থাকিল আমাৰ টীমৰ পৰা বহুত দাম্পত্য জীৱন সুখ হওক বাই বাই এইখিনিতে ভিডিঅ'টো শেষ কৰিছোঁ অকণ বাই বাই দিছোঁ আৰু এতিয়া চবেই চালে হ'ল আৰু আজীৱন বন্দী হৈ থাকিব অকণহঁতৰ এই বিয়া ন আহিলোঁ সাক্ষী হৈ থাকিল আহিলোঁ যে নাহা বুলি ভাবা গতিকে আহিম বুলি কৈছিলোঁ আহি মই অকলে হ'লেও আহিলোঁ হয় গোটেই ষ্টাফ নাহিলেও মই আৰু এওঁ আহিলোঁ হয় এওঁ গুৱাহাটী যাব লাগে মই ৰখাই থৈছোঁ কালি 4:30 তেওঁ যাব দেই আহিছোঁ বাই বাই